শিৱসাগৰ নাজিৰাৰ অগ্নিনাভ মন্দিৰৰ মূল মূৰ্তিভাগ চুৰ হৈছে। শিমলুগুৰি ৰেল ষ্টেচনত মূৰ্তিভাগৰ সৈতে এজন চোৰক গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষী সক্ষম হৈছে। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মৰমী। মোৰ ইউটিউব চেনেল আৰু ফেচবুক পেজটিলৈ আপোনালোক সকলোলৈকে স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। বৰ্তমান মোৰো ভালেই বাৰু। আপোনালোকে বাৰু অগ্নিনাভ মন্দিৰক বিশ্বাস কৰেনে? অগ্নিনাভ মন্দিৰক যদি বিশ্বাস কৰে তেন্তে মোৰ এই ভিডিঅ'টো আপোনালোকে পাৰে মানে শ্বেয়াৰ কৰক আৰু লাইক কমেণ্ট আৰু ফ'ল' কৰি দিব, আৰু যিসকলে ইউটিউবত চাইছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব। আৰু এইজনে হৈছে মহাকালপিত। এইজনক শিমলুগুৰি আৰক্ষী থানাত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। এই অগ্নিনাভ মন্দিৰৰ মূল মূৰ্তিভাগৰ সৈতে এওঁ এতিয়া সোধপোছৰ ভাগি হৈ আছে। তেওঁক যেতিয়ালৈকে সোধপোছ কৰি শেষ নহয় তেতিয়ালৈকে তেওঁ আৰক্ষী জিম্মাতে থাকিব। তেওঁ এনেকুৱা কাম কিয় কৰিলে? এই মূৰ্তিভাগৰ পৰা, অগ্নিনাভ শিৱ মন্দিৰৰ পৰা আমাৰ অসমৰ শ শ হাজাৰ হাজাৰ মানুহে উপকৃত হৈছে। কাৰণ অগ্নিনাভ মন্দিৰত যি পূজা কৰে সেই পূজাভাগ এক মনে এক চিত্তে শুদ্ধ মনে কৰে, আৰু বহুতৰে ৰোগ ব্যাধি আৰু কিছুমানৰ সন্তান নাইকিয়াসকলৰ সন্তান আৰু বহুতৰে বহুত মনৰ কামনা পূৰণ হোৱা দেখিবলৈ পোৱা গৈছে। কাৰণ এই মন্দিৰভাগ হৈছে ডিজিটেল মন্দিৰ। এই ডিজিটেল মন্দিৰভাগত আমি ঘৰৰ পৰাই অনলাইন সেৱা কৰিব পাৰোঁ, আৰু বহুত দূৰ দূৰণিলৈকে এই মন্দিৰভাগ বিয়পি পৰিছিল। আৰু তাৰ শেষ কৰিবলৈ আজি এই চোৰজনৰ কি পৰিকল্পনা আছিল আৰক্ষীৰ তদন্তত নিশ্চয় পোহৰলৈ আহিব। কাৰণ শিখা মজুমদাৰ বাইদেৱে বৰ শুদ্ধ চিত্তে শুদ্ধ মনেৰে আচলতে মন্দিৰভাগ স্থাপন কৰিছিল, আৰু ভক্তৰসকলক তেওঁ মনৰ আশাৰ পূৰণ কৰাবলৈ চেষ্টা কৰাইছিল আৰু শুদ্ধ মনে সেৱাভাগ কৰি আছিল। আৰু তাৰেই কিছু লোকৰ বলি হৈ আজি মন্দিৰভাগৰ মূল মূৰ্তিভাগ চুৰ কৰি নিলে বুলি শুনিবলৈ পালোঁ, আৰু শুনিবলৈ পাই অত্যন্ত দুখী হৈছোঁ। আৰু সঁচাকৈ আমাৰ পৃথিৱীখনত ভগৱান নাই বুলি ভাবে বহু লোকে, সেয়েহে এনে কৰ্ম কৰিবলৈও কুণ্ঠাবোধ কৰা নাই। নহ'লেনো স্বয়ং শিৱ মূৰ্তিভাগ কেনেকৈ চুৰ কৰিবলৈ সাহস পাব? চাওকচোন কিমান মানসিকতাৰ মানুহ হ'ব পাৰে সেইজন, আৰু বা তেওঁৰ লগত কোন কোন আছিল জড়িত হৈ। সকলো এতিয়া আৰক্ষীৰ তদন্তত পোহৰলৈ আহিব। যি কি নহওক, আৰক্ষীৰ জালত পৰিল যেতিয়া নিশ্চয় অগ্নিনাভ বাবাৰ মূৰ্তিভাগ পুনৰ শিখা বাইদেৱে ঘূৰাই পাব বুলি আমি আশা কৰিছোঁ। আৰু ভক্তসকলৰ মনৰ কামনা পূৰণ কৰিব পৰাকৈ পুনৰ মূৰ্তিভাগ স্থাপন কৰি তেওঁ শুদ্ধিকৰণ কৰি স্থাপন কৰি আকৌ ভক্তৰসকলক সেৱা কৰি যাবলৈ তেওঁক সাহস আৰু শক্তি দিয়ক। মই মোৰ চেনেলৰ যোগেদি আপোনালোকক এই কথাকেইটা আগবঢ়ালোঁ। যদি ভাল লাগে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো ক্লিক কৰি দিবলৈ নাপাহৰিব। আৰু যিসকলে ফেচবুকত চাইছে ফেচবুকৰ পেজটো ফ'ল' কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।